আমি আমাৰ মাদ্ৰাছাৰ ল'ৰাবিলাকক নি সুপাৰ পট্টিত কৰি ডক্টৰ ইঞ্জিনিয়াৰ IAS অফিচাৰ ইঞ্জিনিয়াৰ আপোনাৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে কম্পিটিশ্যনত গৈ আপোনাৰ কম্পিটিটিভ হোৱাৰ কাৰণে আমি চেষ্টা কৰিম বিভিন্ন IAS পঢ়াম UPSC পঢ়াম বিভিন্ন ধৰণৰ শিক্ষা আমি তেওঁলোকক দিম তাৰ হজৰত মৌলানা মুস্তাক আনফৰ চাহাবে ইছলামিক শিক্ষা চাই আছে আৰু মই আধুনিক শিক্ষা চাই আছোঁ আমি ইয়াতে অসমীয়া হিন্দী ইংলিছ সায়েন্স পঢ়াই আছোঁ 8 মাহত গ্ৰামাৰলৈকে ইংলিছ ল'ৰাবিলাক আমাৰ উলামাবিলাকে ক'ব পৰা হৈছে আমি এটা লাইব্ৰেৰী কৰি আছোঁ কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰ কৰি আছোঁ আৰু আগন্তীয়াকৈ আমি বেলেগ এখন ঠাই বনাম মাদ্ৰাছাৰ মাটি আছে আমাৰ বহুত কনষ্ট্ৰাকশ্যন কৰিম যাতে যেনেকৈ সুপাৰ 40 হৈ আছে সেই ধৰণে আমি আমাৰ মাদ্ৰাছাৰ ল'ৰাবিলাকক নি সুপাৰ পট্টিত কৰি ডক্টৰ ইঞ্জিনিয়াৰ IAS অফিচাৰ ইঞ্জিনিয়াৰ আপোনাৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে কম্পিটিশ্যনত গৈ আপোনাৰ কম্পিটিটিভ হোৱাৰ কাৰণে আমি চেষ্টা কৰিম বিভিন্ন IAS পঢ়াম UPSC পঢ়াম বিভিন্ন ধৰণৰ শিক্ষা আমি তেওঁলোকক দিম আজি দিয়া হৈছে তেখেতো ভাল কৈছে বহুত মানুহ হৈছিলে আজি 25-30 হাজাৰ মানুহ একগোট হৈছে দোৱা হৈছে আৰু খুব ভাল লাগিছে যে জনগণ মাদ্ৰাছা এটা পৰিৱৰ্তন হৈছে আৰু আমি খুবেই আনন্দিত হজৰত মৌলানা মুস্তাক আনফৰ সাহেব যে আপোনাৰ ইছলামিক শিক্ষাটো লৈছে তেওঁ খালি জয়নগৰ মাদ্ৰাছা নহয় 350খন মাদ্ৰাছা আৰু জয়নগৰ লগাই 300 আপোনাৰ 51খন মাদ্ৰাছা হ'ব তেওঁ চাই আছে আৰু তেওঁৰ আপোনাৰ ইনস্পেকশ্যনত তেওঁৰ নিৰ্দেশ মতে তেওঁৰ এটা টিম আছে সেই টিম পঢ়া শুনা চাই আছে আগতকৈ এতিয়া পঢ়া শুনা ভাল হৈ আছে আৰু আমি সকলো মিলি এই মাদ্ৰাছাখনক এটা নৰ্থ ইষ্টত এক্সাম্পল বনাব বিচাৰি আছোঁ য'ত দিন আৰু দুনিয়া দুটা বস্তু হয় আধুনিক শিক্ষা আৰু ইছলামিক শিক্ষা দুইটা হয় এইটো এটা এক্সাম্পল ইনশাআল্লাহ আমাৰ ইয়াত দুটা বিভাগ আছে এটা হ'ল দিনী শিক্ষা ইছলামিক শিক্ষা লগে আধুনিক শিক্ষা যদি হাবিব মাহমুদ সাহেবে মোক ক'লো তেওঁলোকৰ আমাৰ আলাপ আলোচনা হ'ল মই ক'লো আপুনি যদি ইংলিছ শিক্ষা আছে আধুনিক শিক্ষা এইটো আপুনি দায়িত্ব ল'ব আৰু আমাৰ দিনী শিক্ষা যেটো আছে মই তো সহায় কৰিম কৰি গৈ আছোঁ তেওঁ মোক কৰি আছে মই তেওঁক কৰি আছোঁ বাকী কমিটি যিমান আছে যিসকল আছে উলামাসকল আছে আমাৰ তালিমে তৰকি বৰ্ডৰ মুফতি মুজাহিদ সাহেব আছে মাদ্ৰাছাৰ পঢ়া উন্নত বুলি গৈ আছে অতি সোনকালে ইনশাআল্লাহ আপোনালোকে চাব অসমৰ ভিতৰত আজি যি স্থান আছে ইয়াতকৈ বহুত আগত নম্বৰ 1 নম্বৰ জনালীয়া মাদ্ৰাছা যি অসমৰ ভিতৰত 1 নম্বৰ মৰঙা মাদ্ৰাছা আছে মই ভাবিছোঁ ইনশাআল্লাহ অতি সোনকালে যিভাৱে আমি পঢ়া শুনাৰ ওপৰত আমি মন দি আছোঁ আমি গুৰুত্ব দি আছোঁ ইনশাআল্লাহ অতি সোনকালে আপোনাৰ মাদ্ৰাছা বহুত উন্নতি যাব ऐसे ही समझे हम